আমার গরু সুরত তদন্ত লাগে জয়ন্ত মল্ল হায় হায় জয়ন্ত মল্ল উত্তর দিও জয়ন্ত মল্ল হায় কংগ্রেস জিন্দাবাদ আমার নেতা গৌরব গগৈ জিন্দাবাদ আমার নেতা জুবেৰ আলম জিন্দাবাদ प्रदेश कংগ্रेसर सभापति गौरव गगৈ डांगरिया और प्रदेश युव कংগ্रेसर सभापति जुबेर आलम डांगरिया निर्देश मर्मे आज नलबारी जिला युव कংগ্रेसर उद्योगत आम टिहु विधानसभा समष्टिर शनिरोत्सवत आपनालोक सकलोए गम पाय जे आजिर परा 3-4 दिन धरि बातरिर शिरोनाम दखल करा आमार नलबारी समष्टिर विधायक जयন্ত मल्ल बरुवा डांगरियार पत्नीये जी राजसाहार्य लैसे ताक লৈ আজি অসমৰ ৰাজনীতি উত্তাল হৈছে। अकल जयন্ত मल्ल बरुवा बुलिए নহয় তেখেতসকলৰ सभापति दिलीप शइकिया विधायक सिद्धार्थ भट्टाचार्य डांगरियार पत्नीये राजसाहार्य लोৱা বিষয়টোৱে आज युव कংগ্रेसे आमी प्रतिबाद কৰিছো। ইয়াৰ জৰিয়তে আমি অসমৰ माननीय मुख्यमंत्री बुझाই দিব বিচাৰিছো যে আপোনালোকে বিভিন্ন সময়ত কয় যে আমাৰ সহজৰৰ গাঁৱৰ যিসকল মহিলা তেখেতসকলক 1250 টাকা দিয়াৰ পৰিৱৰ্তে আপোনালোকৰ পত্নীয়ে 50 লাখ টাকা ৰাজসাহাৰ্য লয়। এই কথাটোত আমি तीव्र प्रतिबाद करिছো। हिमंत विश्व शर्मा डांगरियाक आमी बुझाब विचारिছো जे आपनि अति शीघ्रे आपुनार जेहेतु आपुनार आन्डारत जेहेतु सीएम विजिलेंस आछे आपुनार आन्डारत जेहेतु सीआईडी आछे तार कारणे आपुनि एसआईटी फोर्स गठन करक। जयন্ত मल्ल दिलीप शइकिया आरो सिद्धार्थ भट्टाचार्य डांगरिया हतर घैणीয়েক বিলাকে जेनेके गौरव यार एक न्यायिक तदন্ত हब लागे। आमी मुख्यमंत्री महोदयक কৈছো যে আসলতে এইবিলাক পইচা কোনে পাব লাগে যিসকল ব্যক্তিয়ে আপোনাৰ পশুপালনৰ লগত জড়িত গোপালকসকলে পাব লাগে তাৰ পৰিৱৰ্তে কোনে পাইছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া পত্নীয়ে পাইছে। এই কাৰণে আজি আমি টিহু বিধানসভা সমষ্টিত নলবাৰী জিলা যুৱ কংগ্ৰেছ উদ্যোগত টিহু বিধানসভা সমষ্টিৰ সহযোগত আমি এক বিশাল প্ৰতিবাদী কাৰ্যসূচী কৰিছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বুজাই দিব বিচাৰিছো ইয়াৰ পাছতো যদি আপুনি ন্যায়িক তদন্ত ঘোষণা কৰে ইয়াতকৈ অধিক তীব্ৰতৰ আন্দোলন কৰাৰ কাৰণে আমি কুণ্ঠাবোধ নকৰো। আমি সম্পূर्ण গণতান্ত্রিক প্রক্রিয়ার মাধ্যমে আমি প্রতিবাদ করিছো আৰু আমি গম পাও যে হিমন্ত বিশ্ব শর্মা ডাঙরিয়াই প্রতিবাদৰ ভাষা বুঝি নাপায়। আজি গোলাঘাটত আমার সতীৰ্থ আমার প্রদেশ যুৱ কংগ্রেসৰ সাধারণ সম্পাদক পাৰ্থসাৰথী বৰা আৰু গোলাঘাট জিলা যুৱ কংগ্রেসৰ সভাপতি ৰূপান্তৰ দাসক তেখেতসকলে এৰেষ্ট কৰিছে। তেখেতসকলৰ এটাই কথা যে মুখ্যমন্ত্ৰী মহোদয় আজি গোলাঘাটলৈ গৈছে আৰু আমাৰ যুৱ কংগ্রেসৰ সতীৰ্থসকলে তাত কলা পতাকা দেখাইছে। এইখন চৰকাৰক আমি ধিক্কাৰ দিছো আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছো যে 2026 এইবাৰ মামা নহয় 2026 গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ হ'ব। সেই কথা আজি টিহু সমষ্টিৰ লগতে শনিৰোৎসৱৰ পৰা প্ৰতিফলিত হৈছে।